আমি হয়তো বহুতে মানে বহু ক্ষেত্ৰত আমাৰ সামাজিক দিশৰ পৰা চাইডলাইন হৈ থাকে সেই বিষয়টোৰ ওপৰত আমাৰ কিছুমান কমপ্লেইন আহিছে আমি স্কুলবিলাকত ভিজিট কৰিছোঁ ভিজিট কৰিলে ট্ৰান্সজেণ্ডাৰ চেন্সিটাইজেশ্যন প্ৰগ্ৰেম হৈছে নে নাই সেই স্কুলবিলাকত এইবোৰ আমি এনচিঅ'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ যিহেতুকে আমাৰ স্কুলবিলাকত ছেক্সুৱেল এডুকেশ্যনৰ ক্ষেত্ৰত মানে খুব কমেই কথা পাতে নাপাতেই যিটো ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকৰ লগত উৎসুকতা এটা থাকে যিহেতুকে নতুনকৈ মানে পৰিৱেশ এটা আহি যায় সিহঁতৰ তো সেই ক্ষেত্ৰত স্কুলত মানে এনেকুৱা কিবা এৱাৰনেছ প্ৰগ্ৰেম কৰিব নোৱাৰে ফ্ৰীলি মানে সিহঁতে যাতে নাভাবে এইটো লাজ কৰিব লগা কথা কিবা কথা এইটো নাভাবি পেলাই এইটো জানিব লগা কথা চাইণ্টিফিক কথা বুলি ভাবি পেলাই যদি শিকিব পৰা কিবা ব্যৱস্থা আজিকালি কিছুমান স্কুলে এৱেৰনেছ প্ৰগ্ৰেম কিছুমান কৰে স্পেচিয়েলি মই যিটো ক'লোঁ জেণ্ডাৰ চেন্সিটাইজেশ্যনৰ ওপৰত ছেক্সুৱেলিটিৰ ওপৰত আৰু চাইক'লজিষ্ট এই বিষয়ত যোন একেবাৰে এক্সপাৰ্ট চাইক'লজিষ্ট মতা হয় আৰু তেওঁলোকে কৰে আৰু এই প্ৰগ্ৰেমবিলাক আমি দেখিছোঁ চব স্কুলে পঢ়া নাই খুব কম স্কুলে কৰিছে তেওঁলোকক আমি প্ৰশংসা কৰিছোঁ সেইবোৰ স্কুলৰ আৰু সেইসমূহ স্কুলত আৰু লগতে আমি যেতিয়া ভিজিট কৰোঁ আমি এনচিঅ'ৰ ওপৰতো তেওঁলোকে এনেকুৱা কেম্পবিলাক কৰক আৰু মুকলিকৈ আলোচনা কৰিলে ল'ৰা ছোৱালী মনৰ বহুত ডাউট ক্লিয়াৰ হয় গতিকে আমি তেওঁলোকক এইটো এনকাৰেজ কৰোঁ যে তেওঁলোকে সময়ে সময়ে যাতে এনেকুৱা ধৰণৰ এৱেৰনেছ প্ৰগ্ৰেম কৰক আৰু লগতে আমি এইটো কওঁ যে কিছুমান প্ৰগ্ৰেমত চেষ্টা কৰিম যাতে আমিও উপস্থিত থাকিব পাৰোঁ আমি যদি এইটো টানি আনি 90ও কৰিব পাৰোঁ এইটো ডাঙৰ এচিভমেণ্ট এটা হ'ব আজি 4 মাৰ্চ দিনটো দ্বাদশ ৰাজ্যিক শিশু সুৰক্ষা দিৱস আৰু আজি এই 4 মাৰ্চ দিনটোত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ৫০ প্ৰতিষ্ঠা দিৱস এই দুইটা দিৱসৰ লগত সংগতি ৰাখি আমি এই অনুষ্ঠানটো পালিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বৰ্তমান যিটো সময় শিশুসকলৰ পৰীক্ষা চলি আছে আমি পৰীক্ষা আপোনালোকে সকলোৱে জানে যে হাইস্কুল লেভেলতো চলি আছে হায়াৰ ছেকেণ্ডেৰীতো চলি আছে আৰু মেট্ৰিকো চলি আছে গতিকে আমি কোনো ধৰণৰ শিশু আগবাঢ়ি আহিবলৈ যেতিয়া নিবিচাৰিলে আৰু আমিও জোৰ নকৰিলোঁ কাৰণ শিশুৰ শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব সেইকাৰণে এই অনুষ্ঠানটো অতি অনুষ্টুপীয়াকৈ আজি পাতি থ'বলৈ চেষ্টা এটা কৰি পেলাই ইয়াত আমি একত্ৰিত হ'লোঁ আৰু আপোনালোকক অনুৰোধ কৰিলোঁ ইয়ালৈ আহিবৰ কাৰণে অকণমান মত বিনিময় কৰিবৰ কাৰণে এই মত বিনিময় কৰি আমাৰ যিখিনি 24 চনত আমাৰ যিখিনি বিভিন্ন দিশত এচিভমেণ্ট আমি আপোনালোকক ইতিমধ্যে অৱগত কৰিলোঁ গতিকে আজি এই অনুষ্ঠানটোৰ মানে উদ্দেশ্যও এইখিনি আৰু আপোনালোকৰ লগত মত বিনিময় কৰাৰ কাৰণে দুই এটা এচিভমেণ্টটো আমি অলৰেডি কৈ দিলোঁ আমি এচিভ কৰিছোঁ বিশেষকৈ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি প্ৰতিশ্ৰুতি তাৰ ওপৰত কাম কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু বাল্য বিবাহৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ আৰু বাল্য বিবাহটো আয়োগৰ অধ্যক্ষ হিচাপে মই নিজেই চাই আছোঁ নিজে ছুপাৰভাইজ কৰিছোঁ বাল্য বিবাহৰ ক্ষেত্ৰত জিলা পৰ্যায়তো যথেষ্ট আৰক্ষী বিভাগ বা জিলা প্ৰশাসনেও যথেষ্ট তৎপৰতাৰে কাম কৰি ছাকচেছ হ'বলৈ সক্ষম হৈছে আৰু আয়োগৰ তৰফৰ পৰা আমি মাত্ৰ 10টা কেছ আমাৰ তাত ৰিপৰ্ট হৈছে আমি 6টা কেছ তাৰে নিষ্পত্তি কৰিছোঁ 4টা পেণ্ডিং আছে আৰু এই 24ত অকল 24ত আমি 24ৰ কথাখিনিয়ে কৈছোঁ কাৰণ আমি এবছৰ খাটিয়ানখিনিহে দিছোঁ আগৰখিনি দিয়া নাই আৰু বাকী বাল্য বিবাহৰ ক্ষেত্ৰত আমি ছাকচেছ হৈছোঁ শিশুৰ হেল্থৰ ক্ষেত্ৰতো যিখিনি আমি যথেষ্ট গোটেইকেইটা ছেক্টৰত আমি কাম কৰিছোঁ গোটেইকেইটা ছেক্টৰতে যিখিনি এচিভমেণ্ট আমাৰ আছিলে আগৰ তুলনাত যথেষ্টখিনি আমি 24 চনত আগবাঢ়িবলৈ সক্ষম হৈছোঁ উন্নতি হৈছে আমি ইতিমধ্যে অলৰেডি কৰিছোঁ হেল্থ ছেক্টৰেই হওক শিশুৰ যিটো মৰ্টেলিটি ৰেট যথেষ্টখিনি এইবাৰ কমিছে 24 চনত তেনেকৈ এডুকেশ্যনৰ ক্ষেত্ৰতো আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ চাইল্ড ট্ৰেফিকিঙৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিছে চাইল্ড লেবাৰৰ ক্ষেত্ৰতো যথেষ্টখিনি উন্নতি হৈছে পক্সৰ ক্ষেত্ৰত যিখিনি কেছ ৰিপৰ্ট হৈছে ক্ষিপ্ৰতাৰে আমাৰ আইনগত ব্যৱস্থা লৈছে তাৰ ক্ষেত্ৰতো আমাৰ উন্নতি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত